পৃথিৱীৰ 800 কোটি মানুহৰ ভিতৰত ইজনে সিজনৰ সৈতে মিল নথকাৰ দৰে একে প্ৰজাতিৰ হ'লেও পশু পক্ষীৰ ক্ষেত্ৰতো অমিল দেখা যায়। হাতীৰ ক্ষেত্ৰতো একে। হাতীৰ শাৰীৰিক গঠন যেনেদৰে সকলোৰে একে নহয়, ঠিক তেনেদৰে স্বভাৱ চৰিত্ৰও বেলেগ বেলেগ। কোনো এটা হাতী বা এজনী হাতী খৰতকীয়া, কোনোবা চঞ্চল, কোনোবাটো ভয়াতু, আকৌ কোনোবা ধীৰ স্থিৰ। কোনোবা এটাই সহজে শিকনি লয়, পোহ মানে, আকৌ কোনোবা এটা বা এজনীয়ে পোহ মানিবই নোখোজে। কোনোবা যুঁজাৰু, কোনোবা ভয়াতু, কোনোবা শান্ত, আকৌ কোনোবা খঙাল। মতা হাতীবোৰতকৈ মাইকী হাতীবোৰ সাধাৰণতে শান্ত, আৰু সিহঁতে সহজে শিকনি লয় আৰু পোহ মানে। হাতীপালকসকলে হাতীৰ শাৰীৰিক গঠন অনুসৰি তাৰ স্বভাৱ হয় বুলি মত প্ৰকাশ কৰা দেখা যায়। হাতীবোৰ সাধাৰণতে 20 নখীয়া, 18 নখীয়া আৰু 16 নখীয়া দেখা যায়। হাতী 20 নখীয়া হ'লে শান্ত প্ৰকৃতিৰ হয়। 20 নখীয়া হাতী ঘৰত থাকিলে ঘৰখনৰ উন্নতি হয় বুলি হাতীপালকসকলে ভাবে। একেদৰে 18 নখীয়া হাতীও ভাল। 16 নখীয়া হাতীবোৰ উৎপতীয়া। আকৌ কিছুমান হাতীৰ মুখৰ ভিতৰ তালুখন ক'লা। তালু ক'লা হাতীবোৰ সদায় অবিশ্বাসী। এনে হাতীয়ে মাউতক মৰাৰ সম্ভাৱনা থাকে। যিবোৰ হাতীৰ চকু স্থিৰ, তাৰ স্বভাৱো ধীৰ স্থিৰ হয়। হালুকি চকুৱা অৰ্থাৎ চকুহাল ঝিলিকা হ'লে উৎপতীয়া হয় বুলি ভবা হয়। যি হাতীৰ গাৰ ছাল ডাঠ আৰু মূৰটো ওপৰলৈ উঠা, তেনে হাতী মাইকীয়ে হওক বা মতাই হওক যুঁজাৰু প্ৰকৃতিৰ হয়, সাহসী হয়। এই ছালডাঠ হাতীবোৰকহে সাধাৰণতে হাতী চিকাৰত হুমকি হিচাপে ব্যৱহাৰ কৰা হয়। পাতল ছালৰ হাতীবোৰ খৰতকীয়া হয়। অৱশ্যে চিকাৰত পাতল ছালৰ হাতীও হুমকি হিচাপে নলয় এনেকুৱা নহয়। দঁতাল হাতীৰ সোঁ দাঁতটো যদি বাওঁফালৰ দাঁতটোতকৈ অলপ উঠা হয়, তেতিয়া সুলক্ষণ বুলি ধৰা হয়। এনে হাতী ঘৰত থাকিলে ঘৰখনৰ উন্নতি হ'বই বুলি হাতীপালকসকলে ভাবে। যিবোৰ হাতীৰ ধানগুম বা কোমৰটো যদি ডাঙৰ, ওখ, ধুনীয়া হয়, তেতিয়াহ'লে সেই হাতীটো বলৱান হয় বুলি ভবা হয়। একেদৰে যিবোৰ হাতীৰ ঠেংবোৰ সৰু, তেনে হাতীবোৰ শাৰীৰিকভাৱে কিছু দুৰ্বল হয়। হাতীৰ নেজডাল ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে সৰু হৈ 5 ঠেঙৰ সৰু গাঁঠিলৈকে পৰা হ'লে আৰু একেবাৰে আগত থকা ফানকোচা আহল বহল হ'লে সুলক্ষণা হয়। এনে হাতী ঘৰত থাকিলে সেই ঘৰখনৰ উন্নতি হয়। আনহাতে কাণৰ লতিটো যদি দীঘল হয় আৰু জোঙা হয়, তেতিয়াও সুলক্ষণা হয় বুলি ধৰে। হাতীপালক আৰু হাতীগিৰিসকলে হাতীৰ লক্ষণসমূহ এনেদৰে বিশ্লেষণ কৰা দেখা যায়। ধন্যবাদ।